ৰঙিয়াৰ ঐতিহ্যমণ্ডিত তৰণী আৰিমত্ত ক্ষেত্ৰত তিনিদিনীয়াকৈ সম্পন্ন সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ৬ষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশন। অধিৱেশন উপলক্ষে দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ বিজেপি দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ। নিশাৰ ভাগত উপস্থিত হৈ আয়োজক সমিতিৰ সম্বৰ্ধনা গ্ৰহণ কৰি কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ কাৰ্যপন্থা সন্দৰ্ভত ভাষণ প্ৰসংগত আলোকপাত কৰে শইকীয়াই। প্ৰসংগক্ৰমে কলিতা জনগোষ্ঠীৰ বৰ্ণিল ঐতিহ্য সংস্কৃতিৰ সংৰক্ষণ তথা প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে চৰকাৰী পদক্ষেপ গ্ৰহণৰ পোষকতা কৰে দিলীপ শইকীয়াই। লগতে প্ৰাচীন প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ ঐতিহাসিক গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি প্ৰতি বছৰে ২২ ডিচেম্বৰৰ দিনটো প্ৰাগজ্যোতিষ দিৱস হিচাপে পালন কৰাৰ উদ্যোগ গ্ৰহণৰ আহ্বান জনায় দিলীপ শইকীয়াই। সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ অধিৱেশনলৈ মই আহিলোঁ। আজি তৰণীত খুব সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে আয়োজন কৰিছে আৰু অসমৰ প্ৰায় ৬০ লক্ষাধিক যে আমাৰ কলিতা ভাই ভনীসকল আছে তেওঁলোকৰ একমাত্ৰ এটা জনগোষ্ঠীয় সংগঠন আৰু কলিতাসকল অসমৰ যি সামগ্ৰিকভাৱে ইয়াৰ যি ইতিহাস, ইয়াৰ যি অৰ্থনীতি, ইয়াৰ যি শৈক্ষিক বা বৌদ্ধিক সমাজ সকলোতে কলিতাসকলে এটা বিশিষ্ট স্থান লৈ আছে, নেতৃত্ব দি আছে আৰু আমাৰ অসমখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এই জনগোষ্ঠীটোৰ এটা অপৰিসীম যিটো ভূমিকা, এই ভূমিকা অতীততো আছিল, বৰ্তমানো আছে আৰু ভৱিষ্যতলৈও থাকিব। গতিকে সেইকাৰণে এই জনগোষ্ঠীটোৰ উত্তৰণৰ হকে আমি সকলোৱে একগোট হৈছোঁ ইয়াতে আৰু আগন্তুক দিনত আমাৰ চৰকাৰৰ জৰিয়তে আমাৰ জনগোষ্ঠীটোৰ কিছুমান দীৰ্ঘদিনীয়া বিষয় আছে। এই বিষয়বিলাক মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰাৰ কাৰণে আমি আজি তেওঁলোকৰ পৰা গোটেই কথাখিনি শুনিছোঁ। মই নিজৰ গোষ্ঠীটোৰ প্ৰতিনিধিত্ব কৰি কথাখিনি ক'ব বিচৰা নাই। কলিতাসকলে ৰাজনৈতিকভাৱে নামনি অসম, মধ্য অসম বা সমগ্ৰ অসমতে কথাটো কৈছোঁ, বিভিন্ন সমষ্টিত এক নিৰ্ণায়ক শক্তি হিচাপে তেওঁলোকে সংখ্যাৰ দিশেৰে আছে। গতিকে সংখ্যাত্মক দিশটোক আৰু সংখ্যাত্মক যি আমাৰ বিষয় আছে, বিষয়টোক কিন্তু কোনেও ওলাই কৰিব নোৱাৰে। গতিকে আৰু গণতন্ত্ৰত ৰাইজেই ৰজা। গতিকে গণতন্ত্ৰক শক্তিশালী কৰাত, গণতন্ত্ৰত মত নিৰ্ণয় কৰাত সকলোৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে, কিন্তু কলিতাসকলৰো এই ক্ষেত্ৰত বিভিন্ন অঞ্চলত এটা বিশেষ ভূমিকা আছে। মই ভাবোঁ এই ধৰণে আমি অসমখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কলিতাসকলৰ যি এটা সুন্দৰ মই এটা মত শুনিলোঁ বা তেওঁলোকৰ যিটো মনটো মই অধ্যয়ন কৰিলোঁ, সেই কৰাৰ পিছত এইটো অনুমান হৈছে যে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ। সকলোৱে সুখত থাকক, সকলোৱে শান্তিত থাকক, সকলোকে নিৰোগী হৈ থাকক। মানে অৰ্থাৎ কলিতাসকলৰ যিটো ইতিহাস মহাৰাজ পৃথুৰ পৰা আৰম্ভ কৰি এই কামৰূপৰ নিপতি, তাৰ পৰা যিটো আমাৰ ইতিহাস, এই ইতিহাসটো এক বৰ্ণিল ইতিহাস, শৌৰ্য বীৰ্য সাহসৰ ইতিহাস। গতিকে সেই ইতিহাসটোক আকৌ এবাৰ জীৱন্ত কৰি ৰাইজৰ মাজত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ বাবে কলিতা আলপাইন জনগোষ্ঠীয়ে নিশ্চিতভাৱে আগন্তুক দিনত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিব আৰু সেই পদক্ষেপত আমিও এগৰাকী সহযাত্ৰী হিচাপে তেওঁলোকৰ লগত থিয় দিম। দিৱসটো আমি পালন কৰাৰ কাৰণে এটা জনজাগৰণ সৃষ্টি কৰিব লাগিব আৰু আগন্তুক সময়ত ২২ ডিচেম্বৰৰ যিটো দিন প্ৰাগজ্যোতিষপুৰ দিৱস, সেই দিৱসটো আমি সকলোৱে চৰকাৰীভাৱে উদযাপন কৰাৰ কথাও চিন্তা কৰিব লাগিব আৰু ৰাইজেও, জনসাধাৰণেও এই দিৱসটো, কাৰণ এই দিৱসটোৰ লগত আমাৰ শৌৰ্য বীৰ্য ইতিহাস ইয়াত সমাহিত হৈ আছে। গতিকে ২২ ডিচেম্বৰৰ দিনটো প্ৰাগজ্যোতিষপুৰ দিৱস হিচাপে উদযাপন কৰাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। ৰঙিয়াৰ পৰা ভাস্কৰ কলিতা ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।